এনেকুৱা কথা শুনি পাই আমি আজি আমাৰ কাৰণে একদম আমি গৌৰৱ কৰিব লাগিব নহয় জানো ইমান দূৰ দূৰৰ পৰা ল'ৰা ছোৱালী ইয়ালৈ আহে জানানে কাৰ্মেল স্কুলত আহি গৈছে ইমান ধুনীয়া ভিডিঅ' এটা পাইছোঁ মই তাতকৈ আগতে ভাবি আছিলোঁ যাতে টেকনিকেল প্ৰব্লেমৰ কাৰণে আমি আহিব পৰা নাই যিয়ে নহওক আমি ইয়াত আহি আজি আমি কিছুমান বস্তু তোমালোকে নজনা বস্তু শিকিব পাৰিবা নজনা কথাটো একো লাজৰ কথা নহয় শিকিবলৈ চেষ্টা কৰিবা নজনা কথা সুধিবা শব্দকে দেই বহি কলমত লিখিবা বুজিছানে যে তোমালোকৰ এইটো একদম দৈনন্দিন জীৱনত বহুত প্ৰয়োজনীয় বস্তু অকল ছোৱালীয়ে নাই ল'ৰাও আজিকালি দেখিছেনে এতিয়া তোমালোকে ভিতৰত সোমালে দেখিবা এতিয়া ল'ৰাকেইজনে ইমান তাত হয় নাই গতিকে তোমালোকে অকণমান সৰুভতি আহিবা আমি আজি গোস্বামী হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ প্ৰশিক্ষণ দিয়া ট্ৰেইনিং দিয়া গোস্বামী হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ আমাৰ বৰমাজানতে ইয়াত প্ৰতিষ্ঠিত ইয়ালৈ আহিলোঁ তোমালোকে বহুত ভাল পাইছে মই গম পাইছোঁ কাৰণ মই তাতোতকৈ বেছি ভাল পাইছোঁ কাৰণ এই অনুষ্ঠানত মই বহু আগৰ পৰাই মানে যোগাযোগ কৰি আছিলোঁ নমিতা বাইদেউৰ লগত আমাৰ কিছুমান টেকনিকেল প্ৰব্লেমৰ কাৰণে আমি আহিব পৰা নাছিলোঁ কিন্তু আমি নিশ্চয় ছেকেণ্ড হৈছোঁ ফাৰ্ষ্টত আহিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু অসুবিধাৰ কাৰণে ফাৰ্ষ্টত নোৱাৰিলোঁ গতিকে তোমালোকক আজি যিটো আমাৰ বাস্তৱিক শিক্ষা যিটো দিবলৈ আজি আমি কৰিব বিচাৰোঁ মই আহি ইয়াত যিখিনি চেষ্টা কৰিলোঁ আমি নথৈ আনন্দিত হৈছোঁ আমাৰ বিদ্যালয়ত ধন্য হৈছোঁ যে আজি এনেকুৱা এটা প্ৰতিষ্ঠানত আহি তোমালোকৰ যিটো দৈনন্দিন জীৱনত প্ৰয়োজনীয় বস্তু এইটো ইয়াত তোমালোকে সকলোৱে বস্তু তোমালোকে দেখিলা তাঁতশালৰ গোটেইখিনি বস্তু তোমালোকে ইয়াত দেখিলা লিখিলা গতিকে তোমালোকৰ এইটো বাস্তৱিক জীৱনত উপকৃত হওক মই এইটো কামনা কৰিছোঁ লগতে আজি আমাৰ শব্দ নাই ভাষা নাই ধন্যবাদ দিবলৈ কাৰণ এই গোস্বামী হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰৰ স্বত্বাধিকাৰীক মই অশেষ ধন্যবাদ জনাইছোঁ ইয়াত যিসকলে ইয়াত প্ৰশিক্ষণ লৈ আছে আৰু তেওঁলোকক সকলোকে ধন্যবাদ দিছোঁ লগতে নমিতা বাইদেউটো আমাৰ একেবাৰে আৰু হিমজুৱে আগৰ পৰা আমি লগৰ চিনাকি গতিকে তেওঁ যিখিনি আমাক সুবিধাকণ কৰি দিলে ল'ৰা ছোৱালীক বুজাই দিলে গতিকে নমিতা বাইদেউক ধন্যবাদ জ্ঞাপন কৰি আৰু মই বিশেষ ক'বলৈ আৰু মোৰ শব্দ নাই ভাষা নাই গতিকে মই সকলোলৈ ধন্যবাদ জনাই আকৌ আমি এই কেন্দ্ৰলৈ আকৌ আহিম আৰু তোমালোককো লৈ আহিম আৰু তোমাৰ কণ ভাইটি ভণ্টিকো লৈ আহিম যে আমাৰ এই কেন্দ্ৰটোত আৰু জাকত জিলিকা হওক এইটো আমি কামনা কৰি মোৰ বক্তব্য ইমান সামৰণি মাৰিলোঁ সকলোলৈ বিদায় লৈ ধন্যবাদ।